ঘোষণাৰ একদিন পূৰ্বে পুনৰবাৰ ৰাজ্যত যি টোলগেটসমূহ আছে টোলগেটসমূহৰ কৰ বৃদ্ধি পাব। মোৰ কেমেৰা সহযোগী দেখাইছে মই বৰ্তমান উপস্থিত আছোঁ মদনপুৰ টোলগেটত, আৰু এই মদনপুৰ টোলগেটতো আজিৰ পৰা পুনৰ কৰ বৃদ্ধি পাব। যি কাৰ বা জীপ আছিলে এটা ভ্ৰমণত 130 টকাৰ পৰা 135 টকা হ'ব, আৰু উভতনিৰ যাত্ৰাত হ'ব 195ৰ পৰা 200 টকা। যি কমাৰ্চিয়েল গাড়ী ভেন আছে কাৰ আছে সেইবিলাকত হ'ব 210 টকাৰ পৰা বৃদ্ধি পাইছে 215 টকাত, 315 টকাৰ পৰা 225 টকাৰ বৃদ্ধি পাইছে। ঠিক তেনেদৰে বাছ বা ট্ৰাকসমূহত 440 টকাৰ পৰা 450 টকা পৰ্যন্ত বৃদ্ধি পাইছে। মোৰ যদি সম্ভৱ হয় যাত্ৰীৰ পৰা এগৰাকী চালকৰ পৰা জানিব বিচাৰিম, আজিৰ পৰা পুনৰ কৰ বৃদ্ধি পাইছে, কি ক'ব? নিশ্চিতভাৱে মই যদি সম্ভৱ হয় এই চালকগৰাকীৰ পৰা জানিব বিচাৰিম, আজিৰ পৰা পুনৰ যি মূল্য বৃদ্ধিৰ পৰা আদি কৰি বিভিন্ন ধৰণে চৰকাৰখনে মাধামাৰ দি থকাৰ পৰিপ্ৰেক্ষিততে আকৌ পুনৰ বৃদ্ধি পাব টোলকৰ, আৰু এই টোলকৰ বৃদ্ধিৰ লগে লগে পুনৰ মাধামাৰ দিবৰ কাৰণে চেষ্টা মাধামাৰ খাইছে সৰ্বসাধাৰণ ৰাইজে। যি এটা যি ভ্ৰমণ আছিলে এটা ভ্ৰমণত আজিৰ পৰা পুনৰ বৃদ্ধি পাব টোলকৰ। এটা ভ্ৰমণ আছিলে এটা ভ্ৰমণত 130 টকা আছিলে, 130 টকাৰ পৰা 135 টকা পৰ্যন্ত বৃদ্ধি পাব, আৰু উভতনিৰ যাত্ৰাত 195ৰ পৰা 200 টকা বৃদ্ধি পাব কাৰ বা ভেনসমূহত। আৰু যি কমাৰ্চিয়েল কাৰ বা ভেন আছে 210 টকাৰ পৰা 215 টকা পৰ্যন্ত বৃদ্ধি পাব। উভতনিৰ যাত্ৰাত 315 টকাৰ পৰা 325 টকা পৰ্যন্ত বৃদ্ধি পাব, আৰু বাছ বা যি ট্ৰাকসমূহ আছে 440 টকাৰ পৰা 450 টকা পৰ্যন্ত বৃদ্ধি পাব। মোৰ যদি সম্ভৱ হয় মই এগৰাকী চালকৰ পৰা জানিব বিচাৰিম, পুনৰ আজিৰ পৰা টোলকৰ বৃদ্ধি পাব, কি ক'ব? বহুত বেয়া হ'ব, কি ক'ম আৰু। চৰকাৰখনক কি ক'ব? চৰকাৰখনক কি ক'ম যে বঢ়াই থাকক, আমি আৰু কি কৰিম আৰু।